কালি মই গৈছিলোঁ ক্ৰিছমাছ আৰু ক্ৰিছমাছত বহুত এনজয় কৰিলোঁ মই বহুত ভিডিঅ' ফটোজ ক্লিক কৰি আনিছিলোঁ বোলো এডিটিং কৰি কেনে মিনি ব্লগ এটা বনাই আপোনালোকক দেখাম ইউটিউবত কিন্তু কি হ'ল গম পায় কপিৰাইট আহি গ'ল যোনটো মিউজিক ইউজ কৰিছিলোঁ সেইটোত কপিৰাইট আহি গ'ল তাৰপিছত কালি গোটেই ৰাতিটো হোৱা নাই মই আপলোড কৰিছিলোঁ আপলোড হোৱাৰ লাষ্টত দেখাইছে কি আপোনাৰ মিউজিক কণ্টেণ্টটোত কপিৰাইট আছে তাৰপিছত আকৌ গোটেই ভিডিঅ'টো ডিলিট কৰিলোঁ তাৰপিছত আকৌ এডিটিং কৰি আকৌ আপলোড কৰিলোঁ আকৌ কপিৰাইট আহি গ'ল মোৰ এটা মাথাটো নষ্ট হৈ গ'ল তো ভিডিঅ'টো আপলোড কৰোঁতে অকণমান দিন ল'ব মানে 3 দিন পাছত মই আপলোড কৰি দিম আৰু ইয়াতে কওঁ আপোনালোকেও ইউটিউবত মানে ভিডিঅ' আপলোড কৰিলে ন মানে মিউজিকটো বহুত ৰিচাৰ্চ কৰি ল'ব মই বহুত মানে মোৰ ইমান এক্সপিৰিয়েঞ্চো নাই ইউটিউবত মই নিউ একদম তো এতিয়া পস্তাইছোঁ মানে ইমান কষ্ট কৰি এডিটিং কৰি এটা ক্লিপৰ লগত মিউজিকটো মিলাব লাগে মানে ট্ৰেকটো তো মিলাই কৰি আকৌ এক্সপৰ্ট কৰোঁতেও টাইম লয় মই 4K 60 FPS এক্সপৰ্ট কৰোঁ তো মানে বেয়া লাগিছে 3বাৰকৈ ফেইল হৈছোঁ গাইজ 3বাৰকৈ ৰিচেণ্টলি আকৌ মই এডিটিং কৰি পেলাই আপলোড কৰিছোঁ একচুৱেলি ডিফেক্টটো ক'ত গম পায় মই সেই মিউজিকটো চুজ কৰিব নাজানো কপিৰাইটৰো মানে চ'ৰ্চ কিছুমান থাকে মই আজি বিচাৰিম তো সেনেকৈ এডিটিং কৰিব লাগিব বাকী থাকিল আপোনাৰ ভিডিঅ'টো কেইদিনমানৰ মানে লেট হ'ব বাট গাইজ ছাপোৰ্ট কৰিব মানে মই ৰেগুলাৰলি আপলোড কৰিব আৰু আপোনাৰ মানে পঢ়িব লগাও থাকে মানে চাকৰি এটাও নাইকিয়া তো সেইটো এটা ভয় এটা থাকে টাইমলি নপঢ়িলে হয়তো অকল ভিডিঅ' বনাই থাকিলে হয়তো মোৰ মানে কেৰিয়াৰটো কি হ'ব টেনশ্যন এটা থাকে তো সেইটো কাৰণে যোনটো সময় ফ্ৰী পাওঁ সেইটো সময়ত ভিডিঅ'টো বনাওঁ বাকী আপোনালোকে ৱেইট কৰিব আৰু যোনে যোনে ভিডিঅ'টো চাই ন চবেই প্লিজ এটা লাইক কৰি দিব আৰু পাৰিলে কমেণ্টত জাষ্ট হাৰ্ট এটা বা মানে কিবা এটা হ'লেও কমেণ্ট কৰি দিব যাতে মই মটিভেটেড ফিল হওঁ মই ক'তো আপলোড নকৰোঁ খালি ইউটিউবতে আপলোড কৰোঁ মই কাকো শ্বেয়াৰো নকৰোঁ বাট যোনকেইজন ছাবস্ক্ৰাইবাৰ আছে বা যোনে ভিডিঅ'টো চাই আছে প্লিজ আপোনালোকে যদি ভাল পাইছে লাইক এটা কৰি থৈ যাব আৰু কমেণ্ট এটা কৰি দিব বাকী ইমানেই আছিলে মই মোৰ কিছুমান মনৰ কথা আজি শ্বেয়াৰ কৰিলোঁ বাকী মেৰি ক্ৰিছমাছ অলপ লেট হ'ল কোৱাটো আৰু হেপী নিউ ইয়েৰ ইন এডভান্স বাই বাই